নিজে নিজৰ কামত মনোযোগ দি জীৱনত আগুৱাই যোৱাটোৱে জীৱনৰ চৰম নিদৰ্শন বা চৰম উদ্দেশ্য বুলি ভাবিব লাগে। সেয়েহে আজি এটা ছেকেণ্ড মিনি ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। পেছাত যিহেতু মই এজন মেকআপ আৰ্টিষ্ট, আপোনালোকে বহুতে হয়তো জানে মোৰ ফেচবুকবাসী ফ্ৰেণ্ডে। সেয়েহে আজি মেকআপ এটা দিম বুলি ওলালোঁ, ব্ৰাইডেল মেকআপ এটা দিম বুলি ওলালোঁ। এইদৰে ওলালোঁ, বাকচটো ল'লোঁ, ফুলখিনি ল'লোঁ আৰু লগতে এয়া গাড়ী ওলাইছোঁ যাবৰ কাৰণে। এনেদৰে গৈ আছোঁ। একচুৱেলি মই গৈ আছোঁ দৰং ডিষ্ট্ৰিক্টৰ ফালে, ডুমনিচকীৰ ফালে। তাত গ'লোঁ এনেদৰে, গৈ পেলাই মই সোনকালে পালোঁ, 7:50 তেওঁলোকৰ ঘৰ পালোঁ। এয়া এনেদৰে বস্তুবিলাক ওলাব ওলাইছোঁ, যিটো বেগত য'ত নেকি মেকআপৰ প্ৰডাক্টছবিলাক থাকে। এনেদৰে ওলালোঁ, ওলাই পেলাই বিয়াৰ ভিতৰৰ ফালে এনেকৈ প্ৰৱেশ কৰিলোঁ। কেমেৰা ধৰি দিলে মোৰ ভাইটি এজনে। এনেদৰে ভিতৰত গৈ পেলাই তেওঁলোকে ভালদৰে অতি আপ্যায়ন কৰিলে, চাহ দিলে, চাহ খালোঁ। চাহ খাই ভাল পাওঁ যিহেতু, ৰাতিপুৱা একো নোখোৱাকৈ গৈছিলোঁ, চাহ খালোঁ। এইদৰে মোৰ মেকআপৰ বক্সটো পিটাৰাটো ওলাব ওলাইছোঁ। এনেদৰে ওলালোঁ, বস্তুবিলাক এছেম্বল কৰিলোঁ। এয়া আমাৰ মৰম লগা কইনাজনী, নাম ৰিচা। তাইৰ আজি বিয়া আছিলে, ব্ৰাইডেল ডে', গতিকে ব্ৰাইডেল মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। এনেদৰে সময় যিহেতু অকণমান বেছি প্ৰয়োজন হয় ব্ৰাইডেল মেকআপত, এনেদৰে কৰি আছোঁ দিয়ক কামবিলাক। সকলোৱে আশীৰ্বাদ কৰিব। সকলোকে চালাম জনোৱা হোৱা নাই, আসসালামু আলাইকুম, নমস্কাৰ। এয়া কইনা হেয়াৰৰ টাইমত অলপ গৰম পাইছিলোঁ আজি, আৰু লগতে গ্লাছখনৰ সন্মুখত গ্লাছ পোৱা নাছিলোঁ ফ্ৰণ্টত, এখন যিহেতু মিৰৰ বহুত প্ৰয়োজন হয় মেকআপ এটা কৰোঁতে। তেনেদৰে কিবা কিবি কৰিলোঁ। ধৰা যেতিয়া আপোনাক কোনোবাই আৰ্টিষ্টৰ উপাধি দিয়ে, ডেফিনেটলি আপুনি কম খৰচতে কম সময়তে কিবা এটা বেলেগ কৰি দিব পৰাটোৱে হ'ল শিল্পীৰ এটা প্ৰধান ধৰ্মৰ নিচিনা। সেয়াই আৰু এনেদৰে মেকআপ কৰিলোঁ, ওলাই দিলোঁ কইনাক। আৰু 2 ঘণ্টামানৰ ভিতৰত ওলাই দিলোঁ। আপোনালোকে বুকিং কৰিব পাৰে আপকামিং ছিজনৰ কাৰণে। অতি কম খৰচতে মই মেকআপ কৰি দিওঁ, মানুহৰ সুবিধা অনুযায়ী, বাজেট অনুযায়ী। এনেদৰে হোৱাৰ পিছত লাষ্ট ক্লিপ এটা ল'লোঁ, অকণমান দৈ চৈ খালোঁ, খাই পেলাই এইদৰে ৰিটাৰ্ণ হ'লোঁ। ৰিটাৰ্ণ হৈ পেলাই বেগবিলাক ভৰালোঁ, ডিক্কিত ভৰালোঁ। এনেদৰে আহিলোঁ আৰু। ভিডিঅ'টো যদি ভাল লাগিলে, ব্লগটো যদি ভাল লাগিলে, শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু যিটো মই নতুন, কিবা যদি ভুল হৈছে ক্ষমা কৰিব, আৰু মোক অকণমান হেৰি কৰিবচোন বাৰু, আইডিয়া দিবচোন কেনেকৈ কি কৰিলে ভাল হয়। আপোনালোকৰ কমেণ্টবোৰ খুবেই মোৰ কাৰণে দৰকাৰী। বাই বাই।